ৱাটাৰফলছ ইমান ডাঙৰ ৱাটাৰফলছ ৰাস্তাৰ কাষত কিন্তু ইমান ডাঠ কুঁৱলী আমি দেখাই পোৱা নাই শব্দটো শুনি পেলেহে ৰাখিলো এতিয়া দেখিছো উপায় নাই আৰু এনেকুৱা ডাঠ কুঁৱলী মানে ৰখিবা জানো গৈ থাকো ফটো উঠিও লাভ নাই ইয়াত একোৱে দেখা নাপাব চাওকচোন বহুত ডাঙৰ কিন্তু ৱাটাৰফলছটো আৰু এতিয়ালৈকে এক্সপেৰিয়েন্স কেনেকুৱা এতিয়ালৈকে এক্সপেৰিয়েন্স মাই গুডনেস মই ভবা নাছিলো দেই এনেকুৱা লেন্ডস্লাইড হোৱা ৰাস্তা আছে বুলি আৰু ইমান ডাৱৰৰ ফাকেৰে আহিছো নহয় ছোৱালীজনী কুচত লৈ দেউতাকে গাড়ী চলাইছে মোৰ বহুত ভয় লাগিছে কিন্তু আহিলো যেতিয়াটো আহিয়ে গলো আৰু উপায় নাই মই কালি এটো হেল্ল এভৰিৱান ওয়েলকাম বেক টু দ্য চেনেল গাড়ীৰ পৰা আজি নতুন ব্লগটো ষ্টাৰ্ট কৰি দিলো আৰু আজি এটা ধুনিয়া ট্ৰেভেলিং ব্লগ আপোনালোকৰ কাৰণে লৈ আহিছো এতিয়া বাজিছে ৰাতিপুৱা 7:15 আৰু সৰি 8:15 আৰু এয়া চাওক একদম দলে বলে কলে গৈ আছো কৈ দিয়া অৰুণাচলৰ ফালে গৈ আছো ভালুকপুং ক্ৰছ কৰাৰ পিছত বাকি কিমান দূৰলৈকে যাব পাৰো দেখা যাব ক'ব নোৱাৰিম বোমদিলা টাৰ্গেট লৈ থৈছো এটা পাউংগে নে নাপাউংগে বোমদিলাই পাউংগে নে দিৰাঙে যাও নে কি হয় কাৰণ কাইলে এটা দিনে হাতত আজি দিনটো যাওঁতে লাগিব কাইলে দিনটো আহোতে লাগিব কাৰণ পৰহিলে আকৌ ডিউটি আছে ৰাতি 1:30 লৈকে আমি চায়ে থাকিলো কলৈ যাম কিন্তু ডিসিশন লব নোৱাৰি দুইফালে শুই থাকিলো দুইটা এবাৰ ভাবিছিলো চেৰাপুঞ্জি শিলঙৰ ফালে গৈ চেৰাপুঞ্জি ফালে যাওঁ বুলি কিন্তু সেইফালে অলৰেডি গৈ আছো কিন্তু এটো সাইডে নিজৰ গাড়ীলৈ তেনেকে যোৱা নাই এটো কাৰণে ভাবিলো এফালে ভালুকপুঙলৈকে গৈছো ভালুকপুঙ আগতো গৈছো কিন্তু আমি ব্লগ তেনেকে নাছিলে আগত গৈছো ভালুকপুং ক্ৰছ কৰি কিন্তু বোমদিলা দিৰাং এফালে বা টাৱাং এফালে যোৱা নাই কিন্তু টাৱাংটো পসিবল নহয় বাৰু দিৰাঙো সাগে নহবগে কিন্তু এটলিষ্ট বোমদিলালৈকে যাব পাৰিলো কিন্তু বেলেগ একো ফুৰাকে তেনেকে নহব খালি এটা মানে জাৰ্নিহে হ'ব জাৰ্নিটো এনজয় কৰিব পাৰিম কিন্তু তাত থাকি পেলাই ফুৰি পেলাই তেনেকে কিবা মনেষ্ট্ৰি কিবা আছে কিন্তু হেবিলাক সাগে চাবলৈ আমাৰ তেনেকে টাইম নহব কাৰণ চাম বুলি ভাবি থৈছো কিমানখিনি হয়গে এটো সময়ে কব আপোনালোকে ব্লগত দেখা পাব আৰু জি চাও আমি আপোনালোকেও চাবলৈ পাব কথা কিমান হেতুই আৰু কথা আসলতে প্ল্যানটো সাডেন প্ল্যান আৰু কাৰণ কালি ৰাতি হে 11 মান বজাত ভাবিলো কবাত যাও কাইলে মানে আজ কথাটো হল কি কোত যাম কেনেকে যাম একো মানে তেনেকুৱা হেৰি নাই কাৰণ প্ল্যানিং কৰাই নাছিলো ভাবিলো এফালে যাও আৰু এটাই প্লেস ভাবি থৈছিলো ৰাতিপুৱা উঠিও ইভেন মই শিলঙে ভাবি আছিলো আকৌ এফালে গলে এফালে যাও নেকি ভাবিতো ভাবি আছো যে কেনেবাকে যদি লেন্ডস্লাইড হলে তো এটো প্ৰবলেম আছে আপোনালোকে শুনিয়ে থাকে লেন্ডস্লাইডৰ প্ৰবলেম এটা আছে আৰু লেন্ডস্লাইড হোৱাৰ লগে লগে ৰাস্তা ব্লক হয় আৰু ৰাস্তা ব্লক হলে হেতুতে জামেলা হৈ যাব বাচ্চা আছে লগত তথাপিতো সাহস কৰিছো আৰু বাকি হয় কি হয় নাজানো মুঠতে বেক চেক লৈ উলাইছো তালিটোপলা লৈ জতে ৰাতি তাতে কাটি হেতু ভাবি লৈ বিলাই কোনো তেনেকা ফাইনাল ডেস্টিনেশন বুলি নাই আৰু পাৰ্টিকুলাৰ এনেকুৱা প্লেস নাই যিমান দূৰ গৈ পাও দেখা যাব আৰু আমাৰ স্পেশাল আজি আমাৰ ট্ৰেভেলাৰ হৈছে এইজনী আৰামছে মাকৰ কুছত শুই আছে তাইনো কি টেনচন আৰু মাক দেউতাকে জলৈ লৈ যায় তালৈকে যাব আৰু পিছফালে আছে হেতু কলে গল বিকাশ উলা এইটো হাই এটা কৈ দে হাই হেই এৰুৱাটো ভালুকপুঙলৈকেতো গৈছিলো ব্লগ এটা আনিছিলো আপোনালোকে দেখিছিলেই কিন্তু তাৰ পৰা আগলৈ আজি কিমান যাব পাৰো আৰু আমাৰ ইফালে সাৰেও কিমান দূৰলৈকে আমাক ভালি লৈ যায় গাটো ভাগৰ মৰাই নাই অন্নপ্ৰাশন যোৱাৰ পিছত ভাগৰ প্লাস ভৰিটো বিখাই আছে এতিয়া এস্কেলেটৰত ভৰিটো দিলে ভৰিটো বিখাই তাৰ পিছতো সাহস কৰিছো আৰু বাকি কি হয় মানে এনেকে যাব লগা হোৱাৰ কাৰণ কিন্তু এটাই তেওঁৰ মাত্ৰ দুদিনেই বন্ধ গোটেই জুলাই মাহত যোৱাকালি আৰু আজি শুক্ৰ শনি দেওবাৰটো পাইছে বাৰু শুক্ৰবাৰটো গুছিয়ে গ'ল এতিয়া শনি দেও দুদিন বন্ধ আছে মোৰটো গোটেই মাহটো বন্ধ অন্নপ্ৰাশনৰ লগতে বহুত কষ্টও হ'ল তেতিয়া গতিকে আসলতে চাবলৈ গলে আমি এইটো সময়ত ফুৰাটো আসলতে নহয় কাৰণ অন্নপ্ৰাশনটো গৈছেহে কিন্তু উপায় নাই এতিয়া নগলে আৰু পিছত যাবলৈ আৰু সময় নাই সব ফালে ভাবিব লগা হৈছে আৰু সেইকাৰণে আজি প্ৰথম এই 2000 আমি 21 অক্টোবৰ 2021 অক্টোবৰত আমি ৰাজস্থান গৈছিলো লাষ্ট তাৰ পিছত 2022 আৰু 23 কমপ্লিট ব্ল্যাঙ্ক বুলি ক'ব পাৰি 22 এবাৰ 22 নে 23 গৈছিলো শিলং গৈছিলো ঘৰ ফ্যামিলি গোটেই ফ্যামিলি গৈছিলো তাৰ পিছত হেতু দিনটিয়াকেতো বহুত গলো উমৰাংচু গলো তেনেকে কবাত গলো কিন্তু এনেকে থাকাকে এই প্ৰথম যোৱা 2 বছৰৰ মূৰত আজি আকৌ তেনেকে যাবলৈ ওলাইছো মানে সাহস কৰিছো আৰু আপোনালোকো আমাৰ সাহস ভিডিওটো চাই থাকক কলকে যাও কেনেকে যাব পাৰো কি প্ৰবলেম হয় বা ধুনিয়াকে গৈ আহিব পাৰো নে চাই থাকক আপোনালোকে ভিডিওটো কন্টিনিউ হৈ থাকিব আমি জলকে যাব পাৰো আপোনালোকে চাব পাৰিব লগ পাই চলো পিছত
আমি কলিয়াবৰ তিনিআলি পাইছোহি আৰু কিন্তু কলিয়াবৰ তিনিআলি পোৱাৰ আগে আগে ইমান বেছি ট্ৰেফিক জাম হৈছে মানে আচৰিত লাগিছে ট্ৰাক যে মানে কিমান আছে অসংখ্য চাওকচোন এটা সাইডে পুৰা ব্লক কৰি ৰাখিছে মানে এই জামটো হয়তো কাজিৰঙাৰ জাম হ'ব বুলি আমি অনুমান কৰিছো আৰু যেহেতু বানপানী হৈ আছে তাত বহুত বেছি এস্কৰ্ট দি পেলে মানে গাড়ীবোৰ পাৰ কৰাই আছে বুলি শুনিছো যিসকলে আপাৰ আসামৰ পৰা অহা যোৱা কৰিছে ইয়াৰ পৰা আৰু ও বা হেফালৰ পৰা আহা ট্ৰাক দেখিছে নে ইয়া তেজপুৰৰ সাইডৰ পৰাও ট্ৰাকবোৰ বাপৰে সব ট্ৰাক বিলাকেই মানে ৰাস্তা এনেকুৱা কৰি দিলে দেই ভাগ্য ভাল এই ৰাস্তাটো খালী আছে যোৱাটো ন এতিয়া বাজি গ'ল 9:03 আমি আধা ঘণ্টামান ৰলো নেকি জামত 20-25 মিনিট মান ৰব লগা হ'ল আৰু ভাগ্যে ইমানতে যে অন্ত পৰিলে পাই গলো বালিপাৰা টাউন আৰু ইয়াৰ পৰাই আমাৰ ৰাস্তা বেলেগ হ'ব এতিয়া বেলেগ মানে কি আৰু এটা ৰাস্তা লখিমপুৰলৈ যাব এটা ৰাস্তা অৰুণাচল প্ৰদেশ যাব আৰু আমাৰ ডেষ্টিনেশ্যনটো অৰুণাচলৰ ফালেই আছে এইয়া বালিপাৰা এটো চাৰিআলি হয় ন চাৰিআলি আমি বালিপাৰাৰ পৰা ভালুকপুং অভিমুখে যাত্ৰা আৰম্ভ কৰি দিলো 5-10 মিনিট মান ৰৈছিলো কিবা এটা লব লগা আছিল ললো আৰু ধিয়া মাইনাৰ খোৱা টাইম হৈ গৈছে তাই খোৱা লগত কম্প্ৰমাইজ কৰিব নোৱাৰি এয়া ঘৰৰ পৰাই বনাই লৈ আহিছো তাই খাদ্য কাহৰ বাটি ষ্টিলৰ টিফিনৰ ভিতৰত ভৰাই লৈ আহিছো চামুচো লৈ আহিছো বেবি লগত জাৰ্নি কৰিলে সব বস্তু লগত ৰাখিব লাগে ৰেডিমেড খানা তাই এতিয়া খাব অথনি পা টোপনিত আছিলা ন মামা এতিয়া খাৰ পাই গল খানা খাইছে গখানি আমাৰ ফুফু গৈ আছো আমি তুমি গম পাইছা নে নাই ফুফু গৈ আছো যে ফুফু যাম ন খানাটো শেষ কৰিব লাগিব দেই পাই গলো ভালুকপুং এতিয়া ভালুকপুঙলৈকেতো আগতেও আহিছো বাৰু ইয়াৰ পৰা আগলৈহে যোৱা নাই ইয়াতে এতিয়া আমি ইনাৰ লাইন পাৰমিটটো ল'ব লাগিব এয়া দেখিছে ওয়েলকাম ইউ ইন ভালুকপুং তাৰ মানে অৰুণাচল প্ৰদেশ আমি এন্টাৰ কৰিম আৰু এতিয়া বাজিছে আপোনাৰ 10:24 মানে 10:30 আমি ভালুকপুং আহি পাই গলো আৰু এতিয়া খালি ইয়াত ফৰ্মেলিটিজ খিনি কৰোতে কিমান টাইম লাগিব নাজানো মিস্টাৰ শৰ্মা যাব আৰু নামি পেলে ডকুমেন্টছ লৈ কোড কেনেকে কৰিব লাগে আমিও ফাৰ্স্ট টাইম এতিয়া কৰিম এবাৰ আগে পিছে কৰি পোৱা নাই চাওচোন কোড কৰিব পাৰি এইখন হৈ গ'ল আমাৰ ইনাৰ লাইন পাৰমিট যিখন আপোনালোকে হয়তো জানে অৰুণাচলত আহিলে বা অৰুণাচল বুলি নহয় আমাৰ নৰ্থ ইষ্টৰ গোটেইকেইখন অসমবাদী গোটেইকেইখন ষ্টেটতে এতিয়া ইনাৰ লাইন পাৰমিটটো কম্পালচৰি হৈ গৈছে তো এনেকৈ অৰুণাচলত আহিলেও ভালুকপুঙৰ ফালৰ পৰা বা যিফালৰ পৰাই নোসোমাওক কিয় এনেকৈ ইনাৰ লাইন পাৰমিটখন বনাব লাগে চ' ইনাৰ লাইন পাৰমিটৰ প্ৰচিডিঅ'ৰটো মই এবাৰ কৈ দিছোঁ তাৰ আগতে একবাৰ চাই লওক এনেকৈ আমাৰ পাছপৰ্ট ফটো দিয়া আছে মোৰ নিজৰ ফটোখন তেওঁলোকে তাতে কম্পিউটাৰত তেনেকৈ কেমেৰাত উঠাইছে আৰু বাকীকেইখন ফটো মই এনেকৈ পাছপৰ্ট দি দিছোঁ মোবাইলত তেওঁলোকে উঠাই লৈছে মই প্ৰচিডিঅ'ৰটো একবাৰ কৈ দিছোঁ প্ৰচিডিঅ'ৰটো কি হয় প্ৰচিডিঅ'ৰটো একেবাৰে চিম্পল আমাৰ নৰ্মেলি কি হয় মানুহে ডিষ্টাৰ্ব নকৰিবা আমাৰ নৰ্মেলি মানুহে যেতিয়া অৰুণাচল আহে বা টাৱাঙত আহে তে ইনাৰ লাইন পাৰমিট বনাবলৈ হ'লে সেই ওচৰত বৰ্ডাৰৰ ওচৰত মানে আমাৰ ভালুকপুং যিটো বৰ্ডাৰ অসম অৰুণাচল প্ৰদেশ যিটো বৰ্ডাৰ তাতে পাৰমিট বনায় কিন্তু মই সেইটো নকৰিলোঁ মই ডাইৰেক্ট মই ভাবিলোঁ চাওঁচোন এক্সপিৰিয়েঞ্চটো কেনেকুৱা হয় সেইটো কাৰণে মই ডাইৰেক্ট তেওঁলোকৰ যিটো অফিচ সেই অফিচটোত গ'লোঁ
অফিচত গৈ পেলাই ডাইৰেক্ট এজন মানুহ বহি আছিল তেওঁৰ লগত ডাইৰেক্ট কথা পাতিলোঁ তেওঁ ক'লে হ'ব ইয়াতে হৈ যাব আৰু ধুনীয়া ৰেছপন্স কোনো তেনেকুৱা কথা নাই বহুতে কয় তেনেকুৱা তেওঁলোকৰ ৰেছপন্স ভাল নহয় আৰু সেইটো কাৰণে আমি ওচৰৰ দোকানত বনাবলগীয়া হ'ল কিন্তু মোৰ ক্ষেত্ৰত কিন্তু তেনেকুৱা একো হোৱা নাই মই ডাইৰেক্ট তেওঁলোকৰ তাতে অফিচত গৈ পেলাই বনালোঁ আৰু তাৰ কাৰণে আমি ID দিব লাগে আমি আধাৰ কাৰ্ড দিছোঁ ছোৱালীজনীৰ মানে আমাৰ ধিয়া মাইনাৰ আধাৰ কাৰ্ড দিবলগীয়া হোৱা নাই কাৰণ তাইতো আধাৰ কাৰ্ড নাইও বাৰু বা তাৰ একো IDও দৰকাৰ নাই আৰু বাকী আমাৰ বিকাশৰো আধাৰ কাৰ্ড আছে আৰু বাকী আমাৰ দুজনৰতো আছেই তো আমি এনেকৈ আধাৰ কাৰ্ড দিলোঁ আধাৰ কাৰ্ড দি তেওঁলোকে কিমান মানে কিমান সময়ত এণ্ট্ৰি বা কিমান সময়ত কি সেই গোটেইখিনি ডাটাখিনি তেওঁলোকে এণ্ট্ৰি কৰিলে কৰি পেলাই আমাক উইদিন 10 মিনিটছো নালাগিলে তেওঁলোকে বেলেগ কিবা কাম কৰি আছিল কাৰণেহে অলপ টাইম ৰ'ব লগা হ'ল কিন্তু এনেই গোটেই প্ৰচিডিউৰটো উইদিন 10 মিনিটছৰ ভিতৰত হৈ গ'ল আৰু আমি ILP-খন পাই গ'লোঁ আৰু ILP-খন পোৱাৰ পিছত আকৌ ভেহিকল বেলেগকৈ এণ্ট্ৰি কৰিব লাগে যিটো তলতে আছে বৰ্ডাৰ ক্ৰছ কৰিয়ে অফিচটো আছে ইনাৰ লাইন পাৰ্মিটৰ অফিচটো ওপৰত ইনাৰ লাইন পাৰ্মিটৰ অফিচ তলত আকৌ ভেহিকল এণ্ট্ৰি অফিচ চ' ভেহিকল এণ্ট্ৰিটো তলত বেলেগকৈ কৰিব লাগে তাৰ কাৰণে একো তেনেকুৱা তেওঁলোকে ডকুমেণ্টছ বিচৰাই নাই চিম্পলি গাড়ীখনৰ নাম্বাৰটো আৰু কাৰ নামত আছে গাড়ী মোৰ নিজৰ নামতে আছে তো দিছোঁ গাড়ীখনৰ কালাৰ কি সেইখিনি গোটেইখিনি ডাটা এণ্ট্ৰি কৰিছে আৰু ক'লৈকে যাব সুধিছে আৰু সেইমতে তেওঁলোকে ডাটাটো এণ্ট্ৰি কৰি আমাক সোমাব দিলে আৰু তেনেকৈ সোমাই গ'লে একেবাৰে চিম্পল প্ৰচিডিউৰ এনেই গোটেই প্ৰচিডিউৰটো অনলাইনো হয় বিশেষকৈ ইনাৰ লাইন পাৰ্মিটৰ কথাটো কৈছোঁ ভেহিকল এণ্ট্ৰিটো আৰু ইয়াতেই কৰিব লাগিব কিন্তু ইনাৰ লাইন পাৰ্মিটটো আমি অনলাইনো কৰিব পাৰোঁ কিন্তু যিহেতু আমাৰ ছাডেন প্লেন হ'ল গতিকে আমি অনলাইনৰ কথাটো ভাবিবই নোৱাৰোঁ তো ইয়াত আহি পেলাই তেনেকৈ বনালোঁ ইয়াত হৈ গ'ল আৰু যিটো কাগজ পাৰ্মিটখন আপোনালোকে চাওকচোন ইমান ধুনীয়া গভৰ্ণমেণ্ট অফ অৰুণাচল প্ৰদেশ ডাইৰেক্টৰ অফ টুৰিজিম ইনাৰ লাইন পাৰ্মিট এইটো মিষ্টাৰ শৰ্মা একদম হাইলাইটত আছে পাছপৰ্ট লাগে যে এয়া ধিয়া আৰু মই একেলগে আৰু এয়া বিকাশো কম নহয় এয়া কিমান ল'লে 360 টকা তিনিজনৰ 120 টকাকে পাৰ পাৰ্চন বিকাশকো ৰেহাই দিয়া নাই খালি আমাৰ ধিয়াকহে ৰেহাই দিছে আৰু আমি ভালুকপুঙত মানে যিটো পাৰ্মিট আছিলে পাৰ্মিট ল'লোঁ আপোনালোকক দেখুৱাইছোৱে আৰু এতিয়া এণ্ট্ৰি কৰিলোঁ অৰুণাচল প্ৰদেশত কিবা এটা খাই লওঁ ৰাতিপুৱা লাল চাহ আৰু মেৰি বিস্কুট দুখনহে খাই আহিছোঁ একোৱে খোৱা নাই যিহেতু ইমানখিনিলৈকে চিন্তা এটা হৈ আছিলে কেইটা বজাত গৈ পাম কি কথা এতিয়া বেছি সময় হোৱা নাই বাৰু সেইকাৰণে কিবা এটা খাই লওঁ কাৰণ আগলৈ গৈ আৰু এনেকৈ চাগে বিজি এৰিয়া নাপাম বজাৰ চজাৰ নাপাম হোটেল ৰেষ্টুৰেণ্ট নাপাবও পাৰোঁ হা অকল ভাতহে পায় কিবা য়েশি হোটেল এখন এই আগৰখনত কিন্তু থুকপা কিবা কিবি আছিলে চাওমিন থুকপাটো খুব ফেমাছ আৰু ঠাণ্ডা জেগাত খাই লওঁ ন তো এই ধিয়া মাইনা ক'ত আছোঁ আমি ভালুকপুঙত আছোঁ আগলৈ যাম ফুফু যাম তাই ঘামিছেহে ঠাণ্ডা লগা নাই পাই চাওকচোন এয়া ষ্টাৰ্টিং আৰু ভিউ পাহাৰ চবফালে আছে দেখোন ফায়ুল হোটেল ফায়ুল কি হ'ব এতিয়া এইয়া আমি খাবলৈ সোমাইছোঁ আমাৰ খানা আহি গ'ল ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাই নহ'ল সেইকাৰণে আমি ভালুকপুঙত আহি ব্ৰেকফাষ্ট কৰিছোঁ দেই এয়া আমাৰ ৰাইজে খাই আছে মিষ্টাৰ ৰুটি চব্জি এয়া ভালুকপুঙত ৰুটি চব্জি ব্ৰেকফাষ্ট বিকাশেও পূৰা মাৰি আছে মিষ্টাৰ শৰ্মাও খাই আছে ভালুকপুঙতে আছোঁ যিহেতু বমদিলাৰ ফালে বহুত ঠাণ্ডা বুলি কৈছে আমাক সেইকাৰণে ভাবিলোঁ বিকাশৰ কাৰণে জেকেট আৰু লং পেণ্ট চাই দিওঁ দোকান 2-3খনহে আছে তাৰ ভিতৰতে পালোঁ নাপালে নাই আৰু এয়া সৰু হ'ব তুন্দৰটো চাওক এই গেলা গৰমতো ভালুকপুঙতে একদম জেকেট আৰু উলেন কাপোৰ পিন্ধি ফিটিং এফেলা বান্দৰ লাগিছে এইটো টুপিটো টাইট হৈছে নেকি ঠিকে হৈছে চেইনটো মাৰচোন ঠাণ্ডা জেগালৈ যাবি আৰু মানে একদম পুৰা ফিটিং হৈ গ'ল ফাইনেলি বিকাশৰ ড্ৰেছ কিনা হৈ গ'ল তাৰহে শ্বপিং হৈছে ভালুকপুঙত এয়া একদম হেপী পুৰা মানে কি হ'ল ৰাতি 1 বজাত ছাডেন প্লেনিং কৰিছোঁ তাৰ কাপোৰবিলাক লেতেৰাই হৈ আছে ধুবলৈ সময় নহ'ল উপায়টো নাই তাকতো কিনি দিবই লাগিব তাত বহুত ঠাণ্ডা বুলি শুনিছোঁ সেইকাৰণে জাম্পাৰ এটা দিলোঁ আৰু কি দিলোঁ পেন এটা আৰু জাম্পাৰ এটা ইয়াত বহুত দাম নগাঁৱত কিনা হ'লে আধা দামত পালোঁ হয় 900 টকা বুলি কৈছে জাম্পাৰ আৰু পেণ্টটো মিলাই অলপমান কমাই মেলি 700 মানত আনিলোঁ আৰু উপায় নাই তাৰ নামতে খৰচ কৰিলোঁ প্ৰথম আমি শ্বপিং নকৰোঁ আৰু বিকাশ তোকেই কিনি দিলোঁ আৰু এতিয়া আমি ওলাই যাওঁ ভালুকপুঙৰ পৰা মিষ্টাৰ শৰ্মা আৰু ধিয়া গাড়ীতে ৰৈ আছে বহুত দূৰ আহিব লগা হ'ল গেটৰ ওচৰলৈ আহিলোঁ 11:50 হৈ গ'ল আমি এতিয়া যাত্ৰা পুনৰ আৰম্ভ কৰি দিলোঁ অৰুণাচলৰ ভিতৰলৈ এয়া দেখিছে টাৱাং কিমান এইটো 304 বমদিলা 101 তো ক'লৈকে যাব পাৰোঁ নাজানো আৰু গাড়ীয়ে যিমানলৈকে নিয়ে আৰু ধিয়াই যেতিয়ালৈকে ভাল হৈ থাকে তেতিয়ালৈকে যাম
তথাপিতো চবেই কৈছে আগৰ পৰা ঠাণ্ডা পাব বুলি সেইকাৰণে আৰু বিকাশৰে শ্বপিং হৈ গৈছে আমি বাৰু আনিছো জেকেট চেকেট পিন্ধিব লগা হয় নে নহয় নাজানো এয়া চাওক জিয়া ভৰালি নদী একদম ফেনে ফুটুকাৰে ভৰা আৰু এনে যিটো ধুনিয়া থাকে এতিয়া মানে পানী ভৰি আছে কাৰণে সৌন্দৰ্যটো ধৰিব পাৰ নাই ইমান গ্ৰীনেৰী চাওকচোন আগতে আমি ইয়ালৈকে আহিছো ন এইখন গেট একদম জৰাজীৰ্ণই হৈ গৈছে গেটখন আৰু আগত ৱাটাৰফলছ এটা আছে ৱাটাৰফলছটো পাইছোহি নেকি বিয়াৰ পিছতে চাওক বতৰৰ যি ড্ৰাষ্টিক চেঞ্জ আৰু অকণমান 5 মিনিট আহাৰ পিছতেই সম্পূৰ্ণ বেলেগ এটা পৰিৱেশ সন্মুখত হেয়া পাহাৰ পুৰা ধুঁৱলি কুঁৱলি আৰু বৰষুণ টোপাল টোপাল দিবলৈ আৰম্ভ কৰিলে পাহাৰৰ ওপৰত পুৰা বৰষুণ সেই মই অকণ জুম কৰি দেখুৱাইছো এয়া চাওকচোন সম্পূৰ্ণ একদম ধুঁৱলি কুঁৱলি হৈ আছে পুৰা বৰষুণ আৰু আমি বৰষুণ পাই পাই গৈ থাকিম আগলৈ ন এটুপ দুটুপ সেইফালে বেছি মানে আগলৈ বেছি আছে আৰু টোপাল টোপাল বৰষুণ পৰিছে টিপি পাৰ হলো জাষ্ট কোন পৰিব তাত ঠায়ে ঠায়ে বহুত লেণ্ডশ্লাইড হৈ আছে তাতে ইমান ডাঙৰ বৰষুণো দিছে কাষতে নদীখনো আছে অকণমান ভয় নলগা নহয় ভয় লাগিছে বাৰু লগত সৰু ছোৱালীও আছে তথাপিতো আগুৱাই গৈ আছো আৰু কেতিয়া লেণ্ডশ্লাইড হৈছিলে নাজানো জেচিবি দি ৰাস্তা মুকলি কৰি আছে তাৰ মাজতে গাড়ী আহি আছে বাৰু সেফালৰ পাও গতিকে চিন্তা কৰিবলগীয়া নাই আমিও যাব পাৰিম আগবাঢ়ি অকণমান দেখুৱাই দিওঁ আপোনালোকক চাওকচোন ৰাস্তাৰ অৱস্থা অৱস্থাই নাই চাওকচোন একদম ইমান ধুনীয়া ৰাস্তাটো গৈ পেলাই কি হৈ গ'ল গ্ৰাউণ্ড ক্লিয়াৰেন্স থকা গাড়ী হলে ভাল আৰু অলপ ওখ গাড়ী হলে আমাৰখনে অকণ কষ্ট পাইছে বাৰু হলেও এল্টো চলি আছে চেন্ট্ৰও চলি আছে সব চলি আছে ন ৰাম ভৰসে মানে ব্ৰিজ পিঞ্জলি ব্ৰিজ বিয়াৰো ইয়ালৈকে আমি আহিছিলো আগতে ন পিঞ্জলি ব্ৰিজ ইয়াৰ পৰা আগলৈ আমি যোৱা নাই আৰু আজি দলংখন ক্ৰছ হৈ পেলাই যাম আৰু ইয়াৰ পৰা মানে শাৰ্প টাৰ্নিং বিলাক আৰম্ভ হয় হ'বলা যিবিলাক ওখ মানে বহুত আৰু সেইবিলাক আৰম্ভ হৈছে ইয়াতে লগতে এটা টাৰ্নিং আছে এইটো এইটো হেৰি কাৰণে ট্ৰাক বিলাক ৰখাই দিলে চাগে কাৰণ এইটো ট্ৰাক কেনেকৈ আহিব এইটো টাৱাং 268 টেংগা 65 ইয়াৰ পৰাই টাৰ্নিং চাওকচোন একদম সাংঘাতিক টাৰ্ণ আৰু কাৰ্ভ মানে পুৰা বিকাশ বমি লাগিলে কবি দেই বিকাশৰ আকৌ গাড়ীত অকণ প্ৰব্লেমো হয় যে বা এফালে চাওক পুৰা ধুঁৱলি কুঁৱলি একদম গ্লাছ চাফা নাই গ্লাছটো খুলিবও নোৱাৰো ধিয়া মানে টোপনিত আছে যে বতাহত তাই ঠাণ্ডা পাব অকণ বৰষুণটো এৰিছে বাৰু বৰষুণটো এৰিলে ভাল লাগে মুকলি হলে বৰষুণ দি থাকিলে এনেই ধুঁৱলি কুঁৱলি বৰষুণ দিলে আৰু বেছি আন্ধাৰ নিচিনা হৈ যায় বৰষুণ এৰাৰ পিছত প্ৰাকৃতিক পৰিৱেশটো আৰু ধুনীয়া লাগি যায় একদম কমপ্লিট গ্ৰীণ ন কমপ্লিট গ্ৰীণ একদম বৰষুণ এৰিছে কাৰণে ভাল লাগিছে বাৰু দেই অন দা ৱে টু বমদিলা ইমান ধুনীয়া জায়গা এটা পালো সেইকাৰণে আমি ৰৈ দিলো বুলু মাইনা ৰাস্তাত মাজতে বহুত বেয়া মানে লেণ্ডশ্লাইড হৈছে ডাঙৰ গাড়ীবিলাকতো আহিব পৰাই নাই এটা সৰু গাড়ীৰ কাৰণে আহিব দিলে আৰু আগত কি বিহু দেখাই নাজানো আৰু তথাপিতো গৈ আছে আচলতে এই ছিজনটো বেয়াই অৰুণাচলৰ ফালে আহিবলৈ এইটো ছিজনত বেয়া তথাপিতো আৰু উপায় নাই এতিয়া আমাৰ ক'ৰবাততো আহিবই লাগিব যলৈকে পাৰো যাম আৰু বাকী মই আপোনালোকক একদম বিউটিফুল নাজাৰা দেখুৱাই দিছো এবাৰ চাওক এতিয়া একেবাৰে সৰু ৰাস্তা এটা দি আমি গৈ আছো অথনি আমি য'ত ৰৈ পেলাই ফটো উঠিলো তাৰ পৰা দেখোন ৰাস্তা কমপ্লিট চেঞ্জ হৈ গ'ল এতিয়া একেবাৰে ওৱান ৱে হৈ গ'ল একে এনেকুৱা ওখ নহয় এইখিনি অলপ পাৰ্কিং প্লেচ দিছে এই হোটেলখনে আচাৰ গাছ টেঙা একদম এভেইলেবল শ্বিলং যাওঁতে যেনেকে পাওঁ আমি তেনেকুৱাই আৰু ইয়াৰ পৰা অকণ বহল হ'ল ৰাস্তা এইকণ ডাঙৰ হৈ গ'ল ৰাস্তা মানে মাজে মাজে সৰু মাজে মাজে ডাঙৰ এনেকুৱা ৰাস্তা হলে কথাই নাই আৰু গাড়ীৰ মানে চলাইও ভাল লাগিছে ন খালি বহুত ওখ ওপৰৰ গাড়ীবিলাক দেখিলে ভয়ে লাগি যায় ইমান ওপৰলৈ গৈছে নে এনেকুৱা লাগে কিন্তু নিজে গৈ থাকিলে গম পোৱা নাযায় বাৰু বা কি ধুনীয়া ন টাৰ্নিং চাওক নাই গাড়ী নামি আহিছে ওপৰৰ পৰা পুৰা কাৰ্ভি ৰাস্তা হয় আৰু ওখ কেনেকুৱা একদম মজা লাগিছে কিন্তু দেই
হলেও পাহাৰীয়া জেগাবিলাক একে একে লাগে ন য'ত গলেও চিমলা মানালী গলেও একে এনেকুৱা ৰাস্তাই আকৌ শ্বিলং চেৰাপুঞ্জী গলেও সেই একেই ৰাস্তা এটা টাৱাং গলেও একেই ৰাস্তা এয়া চাওকচোন এইখিনি ৰাস্তা কমপ্লিট বেয়া হৈ আছে লেণ্ডশ্লাইড হৈ পেলে একদম কোলা হৈ আছে বুকা মাটি পৰা ধৰিবই নোৱাৰি দেখাত এনেকুৱা লাগিছে যেন একদম পাকা ধুনীয়া ৰাস্তা কিন্তু নহয় আসলতে পাকা ৰাস্তা নহয় গাড়ী একে সিধাকে যাবই পাৰ নাই একদম লৰি লৰিহে গৈছে মাজে মাজে খুব সাংঘাতিক ৰাস্তা মানে আকৌ ইয়াৰ পৰা ভাল য'ত য'ত লেণ্ডশ্লাইড হৈছে তাত বেয়া আৰু আগলৈ চাওকচোন ইমান ধুঁৱলি কুঁৱলি ৰাস্তা দেখাই নাপায় সম্পূৰ্ণ মেঘৰ মাজত গৈ আছো আমি আগলৈতো আৰু মেঘ একো ভালকে দেখাই নাই মাজে মাজে কিন্তু ভয়ানক ভয়ানক ৰাস্তা আছে দেই লেণ্ডশ্লাইড হোৱাৰ কাৰণে নিৰ্দিষ্ট কিছুমান জাগাত ডেঞ্জাৰ আছে কিন্তু ওখ গাড়ী লৈ অহাটো ভাল কেনেকুৱা মেঘ গ্লাছটো অকণ নমাই দিয়াচোন এইটো চাইডত মোৰ চাইডত বাহ কে মেঘৰ মাজত গৈ আছো একচুৱেলি আমি আমাৰ গাড়ীখন মেঘৰ মাজতেই গৈ আছো কিন্তু আমি নিজে ধৰিব নোৱাৰো আৰু কমপ্লিট মেঘ একদম দলংখন হৈ গলে বহুত শৰ্টকাট হৈ যাব আৰু ৰাস্তাৰ অৱস্থা দেখিছেনে বহুতে ভয়ানক বুলিয়ে ক'ব লাগিব আৰু বৰষুণটো দিয়ে আছে তাৰ মাজতে গাড়ী চলোৱাজন বহুত এক্সপাৰ্ট হ'ব লাগিব নহলে ৰিস্ক আছে বহুতখিনি এয়া পাহাৰ দেখিছে পাহাৰৰ পৰা একদম মাটি খহি খহি অৱস্থা নাইকিয়া কৰি দিছে মাজে মাজে ইমান ধুনীয়া ৰাস্তা আকৌ মাজে মাজে ইমান গেলা ৰাস্তা এয়া চাওকচোন গেলাটো গেলাই পিছল মানে একদম তথাপিতো তলত শিল আছে কাৰণে ৰক্ষা আৰু নহলেতো দিগদাৰে আছিলে আকৌ এইখিনি পৰা ভাল আৰু ন লেণ্ডশ্লাইড হোৱা জায়গাবিলাক বেয়া মাজে মাজে বহুত জায়গায় লেণ্ডশ্লাইড ভালেই কিন্তু যিবিলাক জায়গাত লেণ্ডশ্লাইড এইবিলাক জায়গাৰ ৰাস্তা মানে ভাবিব নোৱাৰা ধৰণৰ বেয়া আৰু বিশেষকৈ যিবিলাক লেণ্ডশ্লাইড আমি পাইছোঁ এতিয়া ৰিচেণ্ট হোৱা তো ৰিচেণ্ট হোৱাৰ কাৰণে মানে ৰাস্তাবিলাক পুৰা গেলা গেলা হৈ আছে উখুৰা মুখুৰা ধৰিবই নোৱাৰি পানী হৈ থাকে গাঁতবিলাকত দেখিছে বমদিলা 64 দিৰাং 106 টাৱাং 240 বাকি আৰু কোলৈকে যাব পাৰো নাজানো আৰু গৈ থাকো আৰু যলৈকে যাব পাৰো যাম আৰু কিছেনে সম্পূৰ্ণ কুঁৱলীৰ মাজেৰে গৈ আছো ইমান আন্ধাৰ একো ধৰিবই নোৱাৰি মানে ওয়াইপাৰ্স দি সাফা কৰিও গ্লাছ মানে ক্লিন নহয় আৰু ন গ্লাছ সাফা আছে কুঁৱলী মানে ৰাস্তাত পুৰা কুঁৱলী বগা চিনটো চাই চাইহে যাব লাগিব উপায় নাই আৰু তাত জানুৱাৰী ডিসেম্বৰ মাহত যেতিয়া ৰাতিপুৱা কুঁৱলী পৰে তেনেকুৱা কুঁৱলী আৰু পুৰা কুঁৱলী একো দেখাই নাপায় আহি থাকোতে মানে হঠাৎ ঘটনা এটা ঘটিছিলে ট্ৰাক এখন বেয়া হৈ একদম মাজ ৰাস্তাতে ৰখাই থৈছে ইমান ডাঠ কুঁৱলী কোনো পধ্যে দেখা নাই সিহঁতে বাৰু কিবা কিবি দি থৈছে ৰাস্তাৰ মাজত খুঁটা চুটা সেই খুঁটাটোতেই খুন্দা লাগিলে হয় অলপতে একদম ওচৰত গৈ পেলাই মিষ্টাৰ শৰ্মাই ব্ৰেক মাৰি দিলে আৰু ইমান বেছি ডাঠ কুঁৱলী মানে একোৱে দেখা নাপায় চাওকচোন তো আহি আহি এটা জেগাত পালোহি ইয়াত 3টামান ৱাটাৰফলছ আছে একেলগে এইটো এটা ৱাটাৰফলছ আচলতে এইবিলাক মনসুন সিজন কাৰণে বেছিকৈ এতিয়া ওলাইছে চাগে এনে হয়তো পাৰ্মানেণ্ট নহ'বও পাৰে তাৰপিছত এইকেইটাতো পুৰা মজা লাগিছে এইটো এটা দুটা তাৰপিছত এইটো এটা একেলগে দুটা আছে মানে এইটো এটাই ওপৰৰ পৰা আহিছে ঠাণ্ডাও লাগিছে পৰিৱেশটোৱে বেলেগ মানে লাগাই নাই আমি ঘৰৰ পৰা নগাঁৱৰ পৰা চাবলৈ গ'লে এতিয়া 150 কিলোমিটাৰমান দূৰত আছোঁ কিন্তু জেগাটো দেখিলে নালাগে যেন বহুত ক'ৰবাত বহুত দূৰত ক'ৰবাত আহি গ'লোঁ এনেকুৱা লাগিছে অলপ আগলৈকে ভালুকপুঙত যেতিয়া আছিলোঁ একেবাৰে ৰ'দ গৰম গাড়ী এচি লৈ তৎপোৱা নাই আৰু এতিয়া ঠাণ্ডা 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 ভাৱটো পুৰা আহি গ'ল আৰু তাতে বতৰটো কমপ্লিট চেঞ্জ টোটেলি চেঞ্জ বতৰ চাওক এইটো ৱাটাৰফলছ আৰু এইফালে এইটো সেইখন চিধা আহি গৈছিলে হ'বলা মানে গাড়ীয়ে ক'বই নোৱাৰে এইটো যে ৰাস্তাটো টাৰ্ণ হয় এইখন গাড়ী পুৰা চিধাই আহি গৈছিলে মই ভাগ্য ভাল গাড়ী লাইটটো জ্বলাই থৈছোঁ এই ৰাস্তাটো মানে এনেকৈ এইটো টাৰ্ণ লৈছে এইটো এনেকৈ এইফালে গৈছেগৈ কিন্তু হয়তো গাড়ীখনে গমেই নাপালে এইটো যে টাৰ্ণিং আছিল
আমাৰ গাড়ীকেইটা মাৰিলেহিহেঁতেন আহি আমি টানেল এটাত সোমালো মই ধৰিবই পৰা নাই মানে আন্ধাৰৰ কোবত ইমান কুঁৱলী চাওকচোন একোৱে ধৰিব পৰা নাই সুৰংগটোৰ মাজেৰে আমি গৈ আছো এতিয়া ভিতৰটো গোটেই কুঁৱলী ন সুৰংগটোৰ ভিতৰটো গোটেই কুঁৱলী লাইট দিয়া আছে যেনিবা সেইকাৰণে ইমান প্ৰব্লেম হোৱা নাই ইয়াত কিন্তু বাহিৰততো আৰু ৰাস্তাই দেখা নাপায় ইমান আন্ধাৰ হৈ গৈছে কিমান টানেল খতম সুৰংগ হয় এইটো বিকাশ গম পালি এইফালে আহি পাই গলো আকৌ কুঁৱলীৰ মাজত আন্ধাৰ দুটা ৰাস্তা আছে বাহিৰত বৰষুণ দিয়ে আছে ধাৰা বহুতখিনি মুকলি হৈছে এতিয়া আমি তললৈ নামি গৈ আছো চাওকচোন একদম ওপৰৰ পৰা ৰাস্তাটো দেখিয়ে মজা লাগিছে খুব ধুনীয়া লাগিছে একদম তললৈ মানে ৰাস্তাটো ওপৰৰ পৰা দেখি কিন্তু মই ভিডিঅ'ত দেখুৱাব পৰা নাই বাৰু সেই ওপৰৰ ৰাস্তাটোৰ পৰা আমি এনেকে নামি আহিলো এতিয়া আকৌ তললৈ যাম এয়া বতৰটো এনেকে থাকিলেতো কথাই নাই ন ৱাও ভেলিটো এই গ্লাছখন এফালে নমাই দিয়াচোন এইটো ৱাও সেই তলৰ পৰা আহিলো আমি ৰাস্তাটো দেখিছেনে বাৰু এই তলৰ পৰা আহিছো আমি এইখন ইমান ওপৰলৈ উঠি আহিলো সেই তলৰ পৰা গ্লাছখন খুলি দিওঁতে বেছি ধুনীয়া লাগিছে এইটো কিবা এখন টাউন আহি পাইছো কি টাউন নাজানো বা এইডোখৰটো অৱস্থা বেয়া হৈ গৈছিলে পুৰা পূৰ্ণগতিত কাম চলি আছে ৰাস্তাই নাইকিয়া হৈ গ'ল ন একেবাৰে সৰু হৈ গ'ল ৰাস্তা ইয়াত লগে লগে কাম কৰিবই লাগিব নহ'লে আৰু ৰাস্তা বন্ধ হৈ গ'লে পুৰা কাট অফ হৈ যাব আৰু এইফালৰ লগত আৰু তেজপুৰ চাইডৰ পৰা খানা পিনা নাহিলে তেন্তে খাবলৈও নাপাব নেকি এইফালৰ পৰাহে আহে চব ন সেই ওপৰৰ পৰা আহি আমি তললৈ নামি আছো আকৌ লেণ্ডশ্লাইড এইয়া সেইটো এটা সৰু মনেষ্ট্ৰী হ'ব একদম পাহাৰৰ ওপৰত আছে মানে পাহাৰটো সৰু চাওকচোন একদম জুঙাকে পাহাৰৰ ওপৰতে মনেষ্ট্ৰীটো আছে বৰষুণটো এৰাই নাই বাৰু কিনকিনিয়া বৰষুণ দিয়ে আছে আহি খুব ধুনীয়া জায়গা এটা পালো কালি মই ভিডিঅ'টো দেখিছিলো এইটো সন্মুখত মনেষ্ট্ৰীটো দেখিছে কিন্তু ভিডিঅ'টোত অলৰেডি মই পাইছো যে এই তলতো নদী এখন আছে ধুনীয়া একদম 130টা নে 140টা ষ্টেপ বগাব লাগে যেটো আমাৰ পক্ষে এতিয়া সম্ভৱ নহয় তাকো লগত কেছুৱা লৈ গতিকে ইয়াত ৰখাৰ কোনো কথাই নাহে আৰু আমি আগুৱাই গৈ থাকো দূৰৰ পৰাই ধুনীয়া লাগিছে আৰু যিমান পাৰো ভিডিঅ'ত দেখাবলৈ চেষ্টাই কৰিছো বাৰু এই ফ্লেগ বিলাক মই বৰ ভাল পাওঁ দেই এটো মানে যেটো তেওঁলোকৰ বুদ্ধিজিম কালচাৰৰ কিবা আছে আৰু ইয়াৰ মানে এক্সাক্ট হেৰিটো ময়ো নাজানো কিন্তু দেখি ভাল লাগে আৰু মই ইমানেই জানো আৰু কালাৰফুল হয় ফ্লেগ বিলাক সেইকাৰণে দেখিবলৈ খুব ভাল লাগে ৰাস্তাৰ কাষত থাকিলে ভিউটো মানে বহুত ধুনীয়া হৈ যায় খাবলৈ সোমালো চাহৰ হলনি মমোহে অৰ্ডাৰ দিলো যেহেতু ঠাণ্ডা বতৰ আৰু লাঞ্চ হোৱাই নাই আজি মমোই লাঞ্চ হ'ব আমাৰ কি জায়গাটোৰ নাম কি আছিলে পাহৰিলো নহয় কাস্পি নাগ মন্দিৰ এটা পাই আহিছিলো জায়গাটোৰ নামো নাগ মন্দিৰ কিনকিনিয়া বৰষুণ দি আছে এই আমাৰ টিকলি একদম পুৰা মজা আছে এনজয় কৰি আছে ন মা বৰষুণত নীতি দিবা ইয়াত কুকুৰবিলাকো চাফা ঠাণ্ডা জায়গা যে এইয়া সৰু আৰু স্মল টাউন মই বস্তু এটা দেখিছো দে ये क्या चीज है बहन ये वाला हाँ क्या चुरुगम मतलब चीज क्या है किस चीज से बनाता है दूध का ही बनता है ये दूध का मिथुन का दूध है क्या हाँ ऐसा लग रहा है मुझे ओ याक का दूध का बनता है ना याकर गाखिर दी बनवा बोले फेहुर निचिना बस्तु होबो नेकी एटु खूब चले ये एक पैकेट कितने का ये 50 और इसका 100 ओ ये 100 ये 50 खाबो नवारी दे की होय ना जानो और ये क्या है वो खट्टू है लोकल फूड है क्या यहाँ का और ये वाला हमारे वहाँ पे नहीं मिलता ना सब नया फूड है এইবিলাক সব তেওঁলোকৰ লোকেল ফুড হয় নামবিলাক কিবা কিবি কৈছে মনত ৰোৱা নাই মমো দিলে নেকি এইয়া মমো খাব আহি গৈছো আমি দেই এয়া গৰম মমো আহি গ'ল আমাৰ লগতে চুপো দিছে চিকেন মমো
100 rupees per plate 8 piece ke ase hekane 3ta manhu 2 plate loisu eta extra plate loi loisu aru baki khai saও গৰম গৰম একদম ধোঁৱা ওলাই আছে দেখিছেনে আপোনালোকে চাহু বনাই দিম বুলি কৈছে বাৰু আগতে এখিনি খাই লওঁ তাৰ পিছত চাহ খাম এইয়া দেখাত এয়া চাহ খাই আছো আমি মোমো খালো মোমোটো টেস্টি হৈছে ন মোমোটো টেস্টি বনাইছে বহুত টেস্টি বনাইছে মানে এক প্লেটত 8 পিস আছে 100 টকা 100 টকা আমি বিকাশে আমি এনেকে মিলাই লৈছো আৰু আমি বেছি খাবতো নোৱাৰি সুপটো পুৰা প্লেন ধুনিয়া মানে একো প্ৰবলেম নাই জ্বলা চলা নাই আৰু চাহ কাপো বনাই দিলে গাখীৰ চাহো ধুনিয়া হৈছে পটককে দোকানখন চালে নালাগে যে খাবলৈ কেনেকুৱা হ'ব কিন্তু খাই ভাল লাগিলে আৰু ভিতৰখনো সাফা কমাব পাৰে আপোনালোকে আহিলেও নামটো বাৰু মই দেখুৱাই দিম একে কাৰ পাৰ্কিংৰ ফ্ৰন্টতে আৰু ধুনিয়া জায়গা খাবলৈ ভালে লাগিছে আৰু এতিয়ালৈকে এক্সপেৰিয়েন্স কেনেকুৱা এতিয়ালৈকে এক্সপেৰিয়েন্স মাই গুডনেস মই ভবা নাছিলো দেই এনেকুৱা লেন্ডস্লাইড হোৱা ৰাস্তা আছে বুলি আৰু ইমান ডাৱৰৰ ফাকেৰে আহিছো নহয় ছোৱালীজনী কুচত লৈ দেউতাকে গাড়ী চলাইছে মোৰ বহুত ভয় লাগিছে কিন্তু আহিলো যেতিয়াটো আহিয়ে গলো আৰু উপায় নাই মই কালি এটো কথাই কৈছিলো যে সাবা কিন্তু বতৰ বেয়া হ'ব লেন্ডস্লাইড হ'ব তেতিয়া মোক মতে লুকুনিলে তাৰপিছত মোৰো আহিবলৈ মন আছিল বাৰু শিলং চেৰাপুঞ্জি গৈয়ে থাকো সবতছে ডাঙৰ কথাটো হ'ল ভৰি বিষ পেইন কিলাৰ খাই গাড়ী চলাইছো তাতকে ডাঙৰ কথা আৰু কি পেইন কিলাৰ খাই আছো আৰু লেঙেৰাই আছো তেনেকেই গাড়ী চলাইছো কোনোবা সময়ত এনেকুৱা বিষাই এতিয়া গৈ এটা পেইন কিলাৰ খাব লাগিব এয়াই আৰু উপায় নাই আৰু আগলৈ যাওঁ কলকে যাওঁ চাই থাকক আপোনালোকে এখন ষ্টেপ ইন ফৰ মমো থুকপা মেগী পাৰাঠা কফি টি সব আছে দেখাত বাহিৰৰ পৰা সৰু কি পাই মানে কেনেকুৱা হ'ব যেন লাগিছে কিন্তু খাই ভালেই লাগিলে কাখতে এক ডাঙৰ হোটেল এখনো আছে শিৱম হোটেল হেখনত নগলো বাৰু এতিয়া আমি হজমলা খাম যি খালো হজম কৰিব লাগিবতো এটো ভলু চাওক আৰু এইখন আমাৰ গাড়ী একেবাৰে সন্মুখতে কাৰ পাৰ্কিং কৰি ইয়াত সোমাই খাব পাৰে যেহেতু এইখিনি সময়তে লাঞ্চ টাইম হয় ইয়াত খাব পাৰে সবে কাস্পি নামৰ জাগাডোখৰ এতিয়া আমি যাওঁ আৰু বৰষুণ দিয়ে আছে এয়া কি জায়গা পাইছো নেজানো বহুত ধুনিয়া মানে আৰ্মি কেম্পাস এটা দেখিলো ওপৰৰ পৰা বেছি ধুনিয়া লাগিছিলে কিন্তু ওচৰৰ পৰা ভিডিও কৰিব নোৱাৰি মানে ওয়াল দিয়া আছে বাউন্ডাৰী ওয়াল একো দেখা নাপায় ইমান সাফা আৰু ইমান ডাঙৰ কেম্পাস মানে আৰ্মিৰে কিবা কেম্প হয় ন ভিতৰটো বহুত ডাঙৰ এৰিয়া বহুত ডাঙৰ কেম্পাস হয় ভিতৰখন বহুতেই ধুনিয়া হেলিপ্যাডো আছে গতিকে আৰু কিমান ডাঙৰ হ'ব গম পোৱা গৈছে আৰু খালি ভিতৰটো দেখা নাপায় বাউন্ডাৰী পুৰা ষ্ট্ৰং হয় বহুত সময় তলতে আহি আছিলো আমি একদম গ্ৰাউণ্ডত এতিয়া আকৌ ওপৰলৈ উঠিম এই ৰাস্তাটো দেখিছে এনেকে যাব এই সন্মুখত চাওক বমদিলা 15 কিলোমিটাৰ টাৱাং 192 কিলোমিটাৰ বাকি আৰু আমি সিধা যাব লাগিব এফালে কো যাব বাহতে ও বেলেগ ৰাস্তা ন আমাৰ ৰাস্তা নহয় তো সিধা বমদিলা 15 কিলোমিটাৰ দিৰাঙো 55 ৰূপা ঢেকিয়াজুলি হৈ আহাটো ৰৌটা হৈ আহে যে ইফালে দিৰাং 55 কিলোমিটাৰ হিচাপে চালেতো কমেই আছে খালি ৰাস্তা আগলৈ কেনেকুৱা আকৌ হেয়া ডাৱৰ আহিছে দেখিছে অকন মুকলি হলে মানে ভাল লাগে মনটো ফুৰ্তি লাগে আৰু মুকলি লাগে আকৌ যেতিয়া ধুঁৱলি কলি হৈ যায় মানে টেনচনেই লাগি যায় আকৌ আন্ধাৰ আৰম্ভ হলেই নহয় বমদিলা হলেতো আহি পালোই আৰু 15 কিলোমিটাৰহে আছে কিন্তু দিৰাং যাবলৈ হলে আৰু অকন দূৰ আছে ৰাস্তাৰ কাম চলি আছে আমি বমদিলা প্ৰায় আহি পালো বুলি কলেও ভুল নহব আৰু বমদিলা 7 কিলোমিটাৰছ দেখুৱাই আছে ইয়া কিন্তু মিস্টাৰ শৰ্মা এতিয়া বমদিলা আহি পোৱাৰ পিছত কৈছে বলে আৰু অকন আগলৈ যাও নেকি মানে দিৰাঙলৈ যোৱা কথা কৈছে তেওঁ দিৰাঙৰ পৰা আগলৈতো বাৰু নোৱাৰিমে যেহেতু এতিয়া সময় হৈছে 3:45 পাৰ হৈছে 4টা বাজু আৰু কিন্তু দিৰাঙলৈ বমদিলাৰ পৰা আৰু 50 কিলোমিটাৰ মান থাকে হেকানে তেওঁ কৈছে যে তালৈকে যাও নেকি বুলি এতিয়া জানো কি কৰো পাৰো নে নোৱাৰো বতৰটো বাৰু ধুনিয়াই হৈ আছে ইয়াতে এতিয়া কোনলি চলি নাই বাৰু আৰু যেটো পাইন ট্ৰি যে ইয়াৰ পৰাহে আৰম্ভ হৈছে ইমান দেৰি মই মিস্টাৰ শৰ্মাক কৈ আছিলো যে পাহাৰীয়া জায়গা হলো পাইন ট্ৰি দেখা নাই কিন্তু বমদিলাৰ ওচৰ পাওতেই পাইন ট্ৰি দেখিবলৈ পাইছো আমি ৰাস্তাৰ দুই কাষে খুব ধুনিয়া এইখিনিত আকৌ নাই পাইন ট্ৰি মই আপোনালোকক দেখুৱাম বুলি ভাবিছো সেইটো ৰাস্তা ন বা হেই ওপৰলে হেইখিনি ওপৰলে চাকচোন ৰাস্তা
এনেকৈ ঘূৰি 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 কম ওপৰলৈ উঠি থকা নাই আমি গৈয়ে আছোঁ ওপৰলৈ গৈয়ে আছোঁ আজিৰ ব্লগটো ইয়াতে শেষ কৰি দিওঁ বুলি ভাবিছোঁ যথেষ্ট দীঘল হৈছে ব্লগটো নগাঁৱৰ পৰা বমদিলালৈকে গোটেই ৰোড ট্ৰিপটো আপোনালোকলৈ লৈ আহিলোঁ এই ব্লগত বাটত আমি কি কি সমস্যাৰ সন্মুখীন হ'লোঁ ক'ত ক'ত ৰ'লোঁ কি খালোঁ কি কৰিলোঁ গোটেইখিনি ডিটেইলছ এটা ৰোড ট্ৰিপ আপোনালোকলৈ লৈ আহিলোঁ আপোনালোকেও প্লেনিং কৰিলে এইটো ভিডিঅ' চালে নিশ্চয় হেল্পফুল হ'ব বুলি ভাবিছোঁ নেক্সট ব্লগত আনিম ডিৰাঙৰ খুব ধুনীয়া এটা ব্লগ আমি বমদিলাৰ পৰা আগলৈ ডিৰাঙলৈ গুচি গ'লোঁ কিন্তু এতিয়া আৰু কণ্টিনিউ নকৰোঁ নেক্সট ব্লগত আনি আছোঁ আপোনালোকলৈ নতুনসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব তেতিয়াহে চাব পাৰিব আহি থকা ব্লগবোৰ আজি ইয়াতে শেষ কৰি দিওঁ লগ পাইছোঁ অতি কম দিনৰ ভিতৰত বাই বাই